অসমত পোৱা এটা মাছৰ দাম 1 লাখ টকা। ভাৰতৰ পৰা ৰপ্তানি হোৱা আটাইতকৈ দামী মাছ অসমৰে। কেৱল অসমতেই পোৱা এটা বিৰল প্ৰজাতিৰ মাছ। কাহিনীটো সম্পূৰ্ণকৈ জনাৰ পূৰ্বে ডিব্ৰুগড় বিমানবন্দৰত উদ্ধাৰ হোৱা এই 700টা লাখ টকীয়া মাছ এবাৰ সচক্ষে চাই লওক। ৰৌ বাহু ভকুৱা নহয়, এটা মাত্ৰ চেঙেলী, কিয় বজাৰত যাৰ মূল্য প্ৰায় $1500, অৰ্থাৎ ভাৰতীয় টকাৰ হিচাপত প্ৰায় 1,25,000 টকা। এনে লাখ টকীয়া মাছেই ডিব্ৰুগড় বিমানবন্দৰত জব্দ হৈছে। 700টা লাখ টকীয়া মাছ জব্দ কৰিছে ৰাজ্যৰ বন বিভাগে। চৰকাৰী হিচাপতেই প্ৰায় 4.5 কোটি টকাৰ মাছ জব্দ কৰিছে ৰাজ্যৰ বন বিভাগে। এতিয়া প্ৰশ্নটো হ'ল, এই মাছটো ক'ৰ পৰা কেনেকৈ ডিব্ৰুগড় বিমানবন্দৰ পালেহি? তথ্যমতে তিনিচুকীয়া গুইজানৰ পৰা মোহনবাৰী বিমানবন্দৰত উপস্থিত হৈ দুজন ব্যৱসায়ীয়ে এই মাছ সৰবৰাহৰ চেষ্টা চলাইছিল। কলকাতাৰ চৌধুৰী এণ্টাৰপ্ৰাইজ নামৰ এটা কোম্পানীৰ জৰিয়তে তিনিচুকীয়া গুইজানৰ পৰা শ্ৰীৰাম চৰকাৰ, যদু চৰকাৰ নামৰ দুই ব্যৱসায়ীয়ে মাছখিনি ইণ্ডিগো বিমানৰ জৰিয়তে নিবলৈ চেষ্টা কৰিছিল। আৰু তাৰ পিছতেই জব্দ হ'ল এই লাখ টকীয়া মাছ ডিব্ৰুগড়ৰ বিমানবন্দৰত। লোকেল যিবোৰ মাছ, আমাৰ চেংগা মাছ, যেনেকুৱা কোলা চেং, নগা চেং, লাল চেং, এইবোৰ আমি বিক্ৰী কৰোঁ মানে কলকাতা বজাৰত। চেংগা মাছ আমি জোনাইৰ পৰা কিনো, শদিয়া জোনাই। মাছ আছিলে 700 পিচ, আমি 400 টকাকৈ কেজি কিনো। এইটো একুৰিয়ামৰ কাৰণে ইউজ হয়। কলিকতাৰ পৰা বাহিৰলৈ পঠায়। কলকাতাৰ পৰা বাহিৰত পঠায়। বাহিৰত ক'লৈ যায়? এইটো ইণ্ডোনেছিয়াৰ মাৰ্কেটত যায়, চাইনা, মালয়েছিয়া। এতিয়া এই মাছটো সম্পৰ্কে আৰু কিছু কথা আপোনাক জনাব খুজিছোঁ। অঞ্চলভেদে মাছটোৰ নাম বেলেগ বেলেগ। তিলা চেং, গৰকা চেং, পিপলি চেং, বোৰকা চেং। অসমৰ 3 স্থানত পোৱা যায় এই মাছটো। ওৰাং ৰাষ্ট্ৰীয় উদ্যান, ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান আৰু পবিতৰা অভয়াৰণ্যৰ বিভিন্ন জলাশয়ত এই মাছটো পোৱা যায়। বিৰল প্ৰজাতিৰ এই আলংকাৰিক মাছটোৰ ক্ৰয় বিক্ৰয় সম্পূৰ্ণৰূপে নিষিদ্ধ ৰাজ্যত। তৎসত্বেও চোৰাং বজাৰত চাহিদা থকা বাবেই বিভিন্ন সময়ত এই মাছটো অসমৰ পৰা বহিৰাষ্ট্ৰলৈ সৰবৰাহৰ চেষ্টা চলাই আহিছে এটা শক্তিশালী চক্ৰই। তথ্যমতে ভাৰতত পোৱা, অৰ্থাৎ কেৱল অসমতেই উপলব্ধ দেশৰ ভিতৰতেই আটাইতকৈ দামী মাছ। চীন, জাপান, নেদাৰলেণ্ড, থাইলেণ্ডত ব্যাপক চাহিদা আছে এই মাছবিধৰ। কাজেই এই আলংকাৰিক মাছৰ আছে এখন চোৰাং বজাৰ। তথ্যমতে কলকাতাৰ পৰা বহিৰাষ্ট্ৰলৈ ৰপ্তানি হয় এই মাছ। এই মাছ জব্দ হোৱাৰ পিছতেই ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই টুইট যোগে এই মাছটো জব্দ হোৱাৰ কথা উল্লেখ কৰিছে। পিছে মাছৰ এনে দাম শুনি এনে মৎস্য চিকাৰত ব্যস্ত হৈ নপৰিব, কাৰণ এই মৎস্য চিকাৰ ৰাজ্যত বেআইনী আৰু ইয়াৰ বাবে ভাৰতীয় দণ্ডবিধিৰ অধীনত শাস্তিৰো বিধান আছে। চেনেলটো সাবস্ক্ৰাইব কৰিব এণ্ড সাথে থকা বেল আইকনটো ক্লিক কৰি দিব যাতে সব আপডেটছ পাই থাকে। বাই বাই।